আপোনালোক সকলোকে মোৰ মৰম যাচিলোঁ আৰু এটা নতুন ইণ্টাৰেষ্টিং ট্ৰেভেল ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক দেখাব লৈছোঁ বেংককত থকা ছাফাৰী ৱৰ্ল্ড আৰু মেৰিন পাৰ্ক। প্ৰথমে চাওকচোন, এইকেইটালে ঘোঁৰা বেচি পেলাই নাকত তেল দি শুই আছে, একো ক'বই নোৱাৰে দুনিয়াখনৰ কথা। সিহঁতক দেখি আমি যিকণ মজা লৈছোঁ, বৰঞ্চ সিহঁতি মানুহবোৰ দেখি দেখি ব'ৰ হৈ গৈছে, নে কিবা নিচাই খুৱাই থৈছে ক'ব নোৱাৰোঁ আৰু দেই। গাইডে কি ক'লে বুজি পালেনে? নিজে বুজি লওক আৰু মই বুজাব নোৱাৰোঁ। এনেকৈ গা ধুই পাইছে বাথটাবত? দেখিলে ইহঁতৰ মজা লৈছে বাথটাবত গা ধুই পেলাই। গৰমত একদম অৱস্থা বেয়া সিহঁতৰ। কি কি এক্টিভিটিজ আছে আৰু কেনেকুৱা ধৰণৰ এনজয় কৰিব পাৰিব, সকলোখিনি এই ব্লগটোত আপোনালোকক জনাই আছোঁ। ৰাইজসকল, এই পাৰ্কখন কিন্তু অকল শিশুৰ কাৰণে নহয় দেই, ডাঙৰেও আহিব পাৰে। বৰ ইণ্টাৰেষ্টিং পাৰ্ক হয়। পাৰ্কখনত দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে আপোনাৰ ছাফাৰী ৱৰ্ল্ড, য'ত আপোনালোকে দেখা পাব ৱাইল্ড এনিমেল, আৰু আনটো হৈছে আপোনাৰ মেৰিন পাৰ্ক, য'ত দেখিবলৈ পাব সাগৰীয় প্ৰাণীবোৰ। পাৰ্কখনৰ ভিতৰত আহি কি মজা লাগিছে গম পায়? ইয়াতে আমি আহোঁতে বাছত লৈ আহিলে ভিতৰলৈকে, আৰু জীৱ জন্তুবোৰ চব খোলাকৈ ৰাখি থৈ দিছে। ইণ্টাৰেষ্টিং হৈছে কি, বাঘে হৰিণক নাখায় বা কোনো কাকো আপোনাৰ এটেক কৰি ছিষ্টেমে নাই। চাগে বাঘবিলাকো ভেজিটেৰিয়ান কৰি পেলালে নেকি। আৰু উল্টা কি হৈছে জানে, আমিহে তাৰমানে সেই পিঞ্জিৰাৰ ভিতৰত সোমাই থকা বান্দৰকেইটাৰ নিচিনা হৈ গ'লোঁ। মানে পিঞ্জিৰাৰ ভিতৰৰ পৰা আমি বাকী সিহঁতক চাব লগা হৈছে। এই ভালুকটোক চাওকচোন, চাওক কি যে একদম মানে কিখন যে কৰিছে, এটা তলত শুই আছে, এটা ওপৰত। মানে মজা লাগিছে দেই চাবলৈ। আপোনালোকে ৰিয়েলকৈ আহি পেলাই যেতিয়া এনেকৈ চাব পাৰিব নহয়, মানে চাই বেলেগ ইণ্টাৰেষ্টিং পাব। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ এক্টিভিটি পাব। তাৰ ভিতৰত এটা হৈছে জংগল ক্ৰুজ, য'ত আপুনি চাব পাৰিব ভোকত থকা ঘঁৰিয়াল আৰু হিংস্ৰ আপোনাৰ গৰিলা। মই চাব নগ'লোঁ, কাৰণ তাৰ কাৰণে বহুত সাহস লাগে গম পাইছে। তাৰপিছত ইয়াতে আপোনালোকে উপভোগ কৰিব পাৰিব ডলফিন শ্ব'। তাৰ কিছু অংশ মই আগৰ ব্লগত দেখাইছিলোঁ আপোনালোকক। নেক্সট আকৌ আপোনাৰ আছে চি লায়ন শ্ব'। ইয়াৰো ব্লগ মই দি থৈ দিছোঁ, আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰে। ইয়াত মোৰ সকলোতকৈ ভাল লাগিল চি লায়ন শ্ব'। এনেকুৱা ইণ্টাৰেষ্টিং, গোটেইকেইটা এটা মানে কেনেকুৱা কমেডি কৰে, তাৰমানে চাই বিৰাট ভাল লাগিছে দেই। চি লায়ন মানে আমাৰ এয়া আকৌ শিহুৰ কথা কৈছোঁ। তাৰপিছত আছে আপোনাৰ বাৰ্ড শ্ব'। এইটো প্ৰগ্ৰেমো খুবেই ভাল।
কিন্তু তাতকৈ বঢ়িয়া প্ৰগ্ৰেম এটা হৈছে আপোনাৰ হলিউড কাউবয় ষ্টাণ্ট শ্ব'। এই প্ৰগ্ৰেমটোত আপোনাৰ হলিউডত ষ্টাণ্টবিলাক কেনেকুৱাকৈ কৰে সেই বস্তুখিনি আপোনাক দেখাইছে আৰু মানে এনেকুৱা ইণ্টাৰেষ্টিং হৈ যায় শেষৰ ফালে, মানে চাই বৰ মজা লাগে। আহিলে নিশ্চয় চাব এইটো প্ৰগ্ৰেম। মই পিছে ষ্টাণ্ট শ্ব'ৰ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাত মানা কৰি দিলে কিয় বা। বাকীকেইটা প্ৰগ্ৰেমত ভিডিঅ' কৰিব দিলে, কিন্তু ষ্টাণ্ট শ্ব'ত ভিডিঅ' কৰিব মানা কৰি দিলে। এইয়া চাওক জংঘলৰ ৰজা, কি মজাকৈ শুই আছে একদম, একো ক'বই নোৱাৰে দুনিয়াখনৰ কথা। আমিয়ে বেয়া টাইমত আহিলোঁ নেকি, মানে গোটেইবিলাক খালি শুইহে আছে। সিহঁতৰ চাগে ৰেষ্ট টাইমত আমি আহিলোঁ, অলপ আগতীয়াকৈ অহাহেঁতেনেই ভাল আছিলে। মই আৰু এটা কথা চিন্তা কৰিছোঁ, বাছৰ ভিতৰৰ পৰা যদি ওলাই যাওঁ কেনেকুৱা লাগিব। সিহঁতি মোক দেখিলে চাগে জিভাৰ পানী পৰি একদম টপালি থাকিব একদম। After country is open, most of tourists to come to visit Thailand. Number one is Indian. Thailand country. God bless you. আমাৰ গাইডে কৈ আছে ইণ্ডিয়ান টুৰিষ্ট বেছি আহে ইয়াতে অন্য কাণ্ট্ৰিতকৈ। আপোনালোকক এটা কথা ক'ব আছিলে। ইন থাইলেণ্ড I stay few days. My English become finish. You would relax if you understand English. After that, you understand samo. If no understand, you have pom-pam. বন্ধুসকল, থাইলেণ্ডৰ ইংৰাজী কৈছোঁ। আপোনালোকৰ বহুতে চাগে গৈছেই তাত, আৰু যোনে গৈছে তেওঁলোকে বুজি পাবই, আৰু যোনে বুজি পোৱা নাই নিশ্চয় মোক কমেণ্ট কৰিব। এইকেইটা চক মহেঞ্জোদাৰো কিয় ক'লোঁ বুজি পাইছেনে? মহেঞ্জোদাৰোত থকা আপোনাৰ মাহাম কেৰেক্টাৰটো মনত আছে? কবিৰ বেদীয়ে যিটো ৰোলটো মানে লৈছিলে, তেওঁৰ মূৰত যিটো আপোনাৰ মুকুট আছিলে এনেকুৱা শিঙৰে আছিলে। আমাৰ ৱাইল্ড এনিমেল চোৱা ইমানতে অন্ত পৰিব, আৰু তামাম ভোক লাগিছে। তেন্তে ব'লক বফে লাঞ্চ কৰিব যাওঁ। বাপৰে কি বিশাল ডাইনিং হল। ইয়াত মোটামুটি 1,500 পৰা 2,000 মানুহে একেলগে খাব পাৰিব। এনেকুৱা চিন হয়তো আপোনালোকে আগতে ৰীলবিলাকত দেখা পাইছে। এইটোৰ লগত ফটো উঠিব গ'লে আপোনাৰ 300 বাট দিব লাগিব, তাৰ পিছতহে আপোনালোকে এইটোৰ লগত অলপ মস্তি কৰিব পাৰিব। এতিয়া আহিলোঁ আপোনাৰ মেৰিন পাৰ্ক চাবলৈ, কিন্তু ইয়াত আহি মই এই প্ৰাণীকেইটাৰ হাতী ঘোঁৰা একো নাম বুজি নাপালোঁ, আৰু মানে মাথাত নোসোমায়ো। গতিকে আপোনালোকে নিজে বুজি লওক। আৰু মই আপোনালোকক দেখাম বুলিহে ইয়ালৈ আহিলোঁ। লাঞ্চ কৰি বৰ ভাল লাগিলে দেই। তাত আপোনাৰ ইণ্ডিয়ান, জাপানিজ, চাইনিজ, কোৰিয়ান, ইটালিয়ান আৰু কেইবাখন কাণ্ট্ৰিৰো মানে খাদ্য আছিলে। বৰ মজা লাগিলে খাই। মই পিছে ইটালিয়ান খালোঁ ফাৰ্ষ্ট টাইম, মজা লাগিলে খাবলৈ দেই। ছাফাৰী ৱৰ্ল্ডত আপোনালোকে আহিলে ইয়াত থাই ভাত 1150 আৰু ইণ্ডিয়ান 2800 টকা আপুনি পে' কৰিব লাগিব। বেংকক আহিলে ছাফাৰী ৱৰ্ল্ড নিশ্চয় আহিব। এটা দিন বৰ সুন্দৰকৈ পাৰ হৈ যাব আপোনালোকৰ। ফ্ৰেণ্ডছ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। পুনৰ এবাৰ আপোনালোকক লগ পাম মোৰ আৰু এটা ইণ্টাৰেষ্টিং ব্লগত। তেন্তে আজিৰ কাৰণে বাই বাই। ইংলিছ ফিনিট ন' পম পেম।